মুছলমানৰ শত্ৰু কেৱলমাত্ৰ মুছলমান। আজি মুছলমানৰ দংশ মুছলমানেই আনি আছে, মুছলমানৰ ক্ষতি মুছলমানেই কৰি আছে। আজি আমি জানো যে আল্লাহ তাআলা পাক কালামত কৈছে যে ইয়া আইয়ুহাল্লাযীনা আমানু লা তাৰফাউ আসৱাতুকুম ফাওকা সৌতিন নাবিয়্যি, অৰ্থাৎ তোমালোকে তোমালোকৰ কথা, তোমালোকৰ আৱাজ, তোমালোকৰ ধ্বনি, তোমালোকৰ প্ৰতিবাদ নবীৰ উচ্চাৰণতকৈ, নবীৰ আৱাজতকৈ উচা নকৰিবা। আজি আমাৰ মুছলমান জাতিৰ পৰা এনে কিছুমান মানুহে মুছলমান ন্যায্য দাবী কৰি আছে, যিসকলে নিজে না নামাজ পঢ়ে, না আনকো নামাজৰ প্ৰতি উৎসাহী কৰে, না নিজে আল্লাহৰ হুকুমৰ ওপৰত পাবন্দী আছে, না হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু সাহাবা ৰাদিয়াল্লাহু তাআলা আনহু আজমাইন সকলৰ নীতি আদৰ্শৰ ওপৰত নিজে অটল আছে। এনে ব্যক্তিসকল সংঘবদ্ধ হৈছে মুছলমানৰ স্বাৰ্থ উদ্ধাৰৰ কাৰণে। এওঁলোকে নিজেও নামাজ পঢ়ি থকা নাই, আনকো নামাজৰ প্ৰতি উৎসাহ কৰি থকা নাই, আনকো দেখাই থকা নাই। এওঁলোকে আল্লাহৰ শক্তিক পাহৰি গৈছে, নিজৰ অভিমান, নিজৰ যুক্তি, নিজৰ তৰ্ক আৰু নিজৰ প্ৰতিবাদী যুক্তিক এওঁলোকে অগ্ৰাধিকাৰ দিছে। আচলতে আল্লাহৰ হুকুমৰ দ্বাৰাই যে সকলো কিছু হয়, এই কথাটো নিজেও পাহৰি গৈছে, আনকো মনত পেলাব পৰা সক্ষম হৈ থকা নাই। আজি এই ব্যক্তিসকলে অন্য জাতিক উৎসাহী কৰি আছে, আহ্বান কৰি আছে প্ৰতিবাদ কৰিবৰ কাৰণে, নিজৰ ন্যায্যৰ কাৰণে, নিজৰ অধিকাৰৰ কাৰণে। আচলতে আমি যদি আল্লাহৰ পৰা নিজৰ অধিকাৰ যদি সাব্যস্তৰ হুকুম কৰাই ল'ব পাৰিলোহেঁতেন, আমাৰ মান সন্মান ইজ্জত নিশ্চিতভাৱে বাঢ়িলেহেঁতেন। আজি আমি নিজেও আল্লাহৰ হুকুমৰ ওপৰত পাবন্দী নাই, আনকো উৎসাহী কৰিব আমি সক্ষম হৈ থকা নাই। আমি জানো যে এই পৃথিৱীত যিখিনি হৈ আছে, হ'ব বা আগন্তুক দিনত হ'ব বা হৈ গ'ল, গোটেইখিনি কেৱল মাত্ৰ আল্লাহৰ হুকুমৰ দ্বাৰাই হয়। কিন্তু কাৰ্যক্ষেত্ৰত আমি এইটো কৰি থকা নাই। না নিজে আল্লাহৰ ওপৰত ইমান ৰাখোঁ, না নিজে নামাজ কায়েম কৰোঁ, না নিজে ইছলামিক কোনো নীতি আদৰ্শৰ ওপৰত থাকোঁ, চলোঁ, আনকো উৎসাহী কৰোঁ। বৰঞ্চ আমি এনে কিছুমান ব্যক্তিয়ে সংঘবদ্ধ হৈছোঁ, যিসকলে কাৰ্যক্ষেত্ৰত মুছলমানৰ ন্যায্য দাবী কৰোঁ বুলি আমি প্ৰকাশ কৰোঁ, এনে বাহ্যিকভাৱে মুছলমানৰ ন্যায্য দাবী আমি কামনা কৰোঁ বুলি প্ৰকাশ কৰোঁ, কিন্তু আমি কাৰ্যক্ষেত্ৰত আল্লাহৰ হুকুম কি হয়, যি হয় আল্লাহৰ দ্বাৰাই হয়। আমাৰ তৰিকা নীতি আদৰ্শ হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি সাল্লামৰ হুকুম, হযৰত সাহাবা ৰাদিয়াল্লাহু তাআলা আনহু আজমাইন সকলৰ নীতি আদৰ্শ আমি এইটো দেখাই থকা নাই যে আল্লাহ যে সৰ্ব শক্তিমান, এই কথা আমি কাৰ্যক্ষেত্ৰত প্ৰকাশ কৰি থকা নাই, যাৰ কাৰণে আল্লাহৰ ফালৰ পৰা আমাৰ কাৰণে নাৰাজগী আহিছে। আমি মুছলমান ব্যক্তিসকলেই মানুহক আল্লাহৰ প্ৰতি আহ্বান কৰাৰ সলনি, আল্লাহৰ শক্তি ক্ষমতাৰ প্ৰতি আহ্বান কৰাৰ সলনি আমাৰ প্ৰতিবাদী ধ্বনি, আমাৰ প্ৰতিবাদী শক্তি দ্বাৰা আমি সকলো কিছু সাব্যস্ত কৰিম বুলি যে চেষ্টা চলাই আছোঁ, এয়াই আমাৰ কাৰণে আজি মুছলমানৰ কাৰণে ধ্বংসৰ কাৰণ হৈ আছে। সেয়ে আমি কওঁ যে আজি মুছলমানৰ শত্ৰু অইন কোনো নহয়, মুছলমানৰ শত্ৰু আমি মুছলমানখিনিয়ে। যেতিয়া আমি আল্লাহৰ হুকুম আৰু হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি সাল্লামৰ তৰিকাৰ ওপৰত সম্পূৰ্ণভাৱে পাবন্দী হ'ম, সেই যোৱা অতীত কালত যেনেকৈ হিংস্ৰ জন্তুৱে, জীৱ জন্তুৱে মুছলমানক সন্মান কৰিছিল, ভয় কৰিছিল, আজিৰ যুগতো সেই আসমান, জমিন, চন্দ্ৰ, সূৰ্য, গ্ৰহ, নক্ষত্ৰ সেইজন আল্লাহ এতিয়াও আছে। গতিকে সেই যুগ আমাৰ কাৰণে আকৌ আহিব, যেতিয়া আমি আমাৰ শক্তিক নচ্ছাত কৰি আল্লাহৰ শক্তিক যেতিয়া আমি মনত পেলাম, আমাৰ একনায়কত্ব, আমাৰ প্ৰতিবাদী ধ্বনিক বাদ দি আল্লাহৰ হুকুম হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি সাল্লামৰ হযৰত সাহাবা ৰাদিয়াল্লাহু তাআলা আনহু আজমাইন সকলৰ নীতি আদৰ্শৰ ওপৰত যেতিয়া আমি নিজে পাবন্দী হৈ যাম, আমি মুছলমানৰ সন্মান নিশ্চিতভাৱে ঘূৰি আহিব। গতিকে আমি যদি কাৰোবাক অনুসৰণ কৰিবলগীয়া হয়, আমি উলামাসকলক অনুসৰণ কৰোঁ, আল্লাহৰ হুকুম মানো, হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি সাল্লামৰ তৰিকা, হযৰত সাহাবা ৰাদিয়াল্লাহু তাআলা আনহু আজমাইন সকলৰ নীতি আদৰ্শৰ ওপৰত চলোঁ, চাব আমি মুছলমানসকলৰ সন্মান আকৌ ঘূৰি আহিব। গতিকে আমি নিশ্চিতভাৱে মানি লওঁ, আল্লাহৰ হুকুম হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত আমি পাবন্দী নাই। আমি যিমানেই ন্যায্য দাবী নকৰোঁ কিয়, আমাৰ ন্যায্য আমি কেতিয়াও নাপাম। আমি যেতিয়া আল্লাহক আল্লাহক ভয় কৰিম, গোটেই পৃথিৱী আমাক ভয় কৰিব। আমি যেতিয়া আল্লাহক ভয় কৰিম, গোটেই পৃথিৱী আমাক ভয় কৰিব। আল্লাহ তাআলা আমাক বুজাৰ কাৰণে তৌফিক দান কৰক, আমিন।